ৰঞ্জিত দাসে বকুত আপোনাৰ গোৱালপাৰাত আপোনাৰ এই ৰাভা হাছঙৰ নিৰ্বাচন কৰিবলৈ গৈ আমাৰ অনুসূচিত জাতিৰ মানুহসকলক ক্ষুব্ধ মানুহসকলক একদম সমাজ বৰ্জিত অশ্লীল কথা বতৰাৰে আমাৰ আখ্যা দিছে, মন্তব্য কৰিছে। কিন্তু কেৱল গৰিহণাযোগ্য নহয়। আৰু এতিয়া দেখিছোঁ যে ৰঞ্জিত দাসে ক্ষমা বিচাৰিছে অসমবাসী ৰাইজৰ, ক্ষমা বিচাৰিলে তেখেতক ক্ষমা দিয়া হ'ব নেকি? গতিকে মই ভাবোঁ যে দিলীপ হাছানক যেনেকৈ ধৰক গ্ৰেপ্তাৰ ভুৱা গোচৰত গ্ৰেপ্তাৰ কৰিছিলে, এতিয়া গোটেই ভিডিঅ' ৰেকৰ্ডিং প্ৰকাশ হোৱাৰ পিছত প্ৰমাণবিলাক আহি পোৱাৰ পিছত মন্ত্ৰী ৰঞ্জিত দাসক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে আৰু জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। আচ্ছা, ইতিমধ্যে আদালতে ন্যায় প্ৰদান কৰিছে আৰু বন্দী অৱস্থাত থকা সাংবাদিকগৰাকী মুকলি আকাশলৈ আহিছে। আমি ন্যায় ব্যৱস্থাৰ ওপৰত আস্থা আৰু বিশ্বাস দুয়োটা প্ৰকট কৰিছোঁ। কিন্তু অনুসূচিত জাতি যুৱ পৰিষদে এই কাৰ্যলৈ আমি যোৱা সময়ত প্ৰতিবাদ কৰিছিলোঁ যে এনেধৰণে ভুৱা গোচৰ দি আপোনাৰ মানুহৰ ওপৰত অত্যাচাৰ কৰাটো কোনো কাৰণে গ্ৰহণযোগ্য নহয়। আপোনালোকে দেখা পাইছিলে যে দিলীপ হাছান ডাঙৰীয়াৰ প্ৰথম গোচৰটো আছিলে কি যে অনুসূচিত জনজাতি ব্যক্তি এগৰাকীক নিপীড়ন কৰা, অত্যাচাৰ কৰা বা তেখেতক আপোনাৰ সমাজৰ আগত হেয় প্ৰতিপন্ন কৰা যি মানে ধৰক এটা গোচৰ ৰুজু কৰিছিলে। এতিয়া প্ৰশ্নটো হ'ল এই যে দিলৱাৰ হুছেইন ডাঙৰীয়াক অনুসূচিত জনজাতিক উৎপীড়ন কৰাৰ বুলি এটা গোচৰ ৰুজু কৰি পেলাই গ্ৰেপ্তাৰ কৰিলে, প্ৰমাণ আছে নাই সেইটো বাৰু এটা বেলেগ বিষয়। কিন্তু যোৱা সময়ছোৱাত অসমত অনুসূচিত জাতি আৰু জনজাতিৰ ওপৰত অত্যাচাৰ কৰাৰ বাবে, নিপীড়ন কৰাৰ বাবে কিমান থানে গোচৰ ৰুজু হৈ আছে। আজিলৈকে এটা গোচৰত আপোনাৰ এজন মানুহ গ্ৰেপ্তাৰ হৈছেনে? অনুসূচিত জাতি জনজাতি কিমান তুচ্ছিল্য কৰা হৈছে বিগত সময়ছোৱাত, কিমান মানে আপোনাৰ আমাৰ অনুসূচিত জাতি জনজাতিৰ মহিলা শিশু কিমান নিৰ্যাতন হৈছে। কোনোবা নাই এই SC/ST এট্ৰচিটি প্ৰিভেনশ্যন এক্ট 1989 আধাৰত কোনোবা এজন ব্যক্তি গ্ৰেপ্তাৰ হৈছে। গতিকে এইবোৰ চৰকাৰে মই ভাবোঁ যে এই আইনখনে এটা ভুল প্ৰয়োগ কৰিছে। আপুনি চাওকচোন, যোৱাকালি আমাৰ এগৰাকী মন্ত্ৰী ৰঞ্জিত দাসে বকুত আপোনাৰ গোৱালপাৰাত আপোনাৰ এই ৰাভা হাছঙৰ নিৰ্বাচন কৰিবলৈ গৈ আমাৰ অনুসূচিত জাতিৰ মানুহসকলক ক্ষুব্ধ মানুহসকলক একদম সমাজ বৰ্জিত অশ্লীল কথা বতৰাৰে আমাৰ আখ্যা দিছে, মন্তব্য কৰিছে। এইটো কেৱল গৰিহণাযোগ্য নহয়। আৰু এতিয়া দেখিছোঁ যে ৰঞ্জিত দাসে ক্ষমা বিচাৰিছে অসমবাসী ৰাইজৰ ওচৰত, ক্ষমা বিচাৰিলে তেখেতক ক্ষমা দিয়া হ'ব নেকি? গতিকে মই ভাবোঁ যে দিলীপ হাছানক যেনেকৈ ধৰক গ্ৰেপ্তাৰ ভুৱা গোচৰত গ্ৰেপ্তাৰ কৰিছিলে, এতিয়া গোটেই ভিডিঅ' ৰেকৰ্ডিং প্ৰকাশ হোৱাৰ পিছত প্ৰমাণবিলাক আহি পোৱাৰ পিছত মন্ত্ৰী ৰঞ্জিত দাসক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে আৰু জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়া যে মই ভাবোঁ যে জাত পাত হিন্দু মুছলিমক লৈ ব্যস্ত আছে কথা প্ৰমাণ হৈ গ'ল। আৰু এই চৰকাৰখন বৰ্ণবাদী চৰকাৰ। এই চৰকাৰে SC/ST OBC MOBC কাকো জীয়াই থাকিবলৈ নিদিয়ে, সকলোৰে পৰা অত্যাচাৰ কৰিব আৰু সকলোৱে মানে বিভাজন কৰিব এই চৰকাৰখনে। গতিকে আমি অনুসূচিত যুৱ পৰিষদে এই কথা গৰিহণা দিছোঁ। সাংবাদিকগৰাকীক গ্ৰেপ্তাৰ কৰাৰ কথাটো আমি গৰিহণা দিছোঁৱেই। তাৰ লগে লগে ৰঞ্জিত দাসে যি ধৰণে মানে আপোনাৰ সমাজ বৰ্জিত কথা বতৰা আমাক অপমান কৰিছে, আমাৰ সম্প্ৰদায়ক অপমান কৰিছে, আমাৰ মান মৰ্যাদা আঘাত আনিছে, তেখেতক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে বুলি আমি চৰকাৰ দাবী উত্থাপন কৰিছোঁ। Stay informed, stay ahead. News Any 365.